স্টার সিমেন্ট প্রেজেন্টস টাইমেট ইলেকশন ব্রেকিং এ মুহূর্তত কংগ্রেস দল ত্যাগ করে মহা বিস্ফোরণ প্রদ্যুৎ বৰদলৈ কংগ্রেস দলত মোক এলাগি করা হয়েছিল যিকোনো সিদ্ধান্ত গ্রহণকারী কমিটির পৰা মোক আঁতৰত ৰখা হৈছিল এগৰাকী অপরাধী বিধায়কক টিকট পোৱাৰ মই বিৰোধিতা কৰিছিল আৰু সেয়াই মোৰ ভুল হল তৰুণ গগৈক মাৰ্ঘেটা সমষ্টিলৈ মই হাতে ভৰিয়ে ধৰি লৈ আনিছিল তাৰ পিছতে মাৰ্ঘেটা সমষ্টিৰ পৰা তৰুণ গগৈক জয় কৰোৱাইছিল আৰু বাৰে বাৰে কংগ্ৰেছ দলে মোক অপমানিত কৰি আহিছিল অপমান বুট কৰিছিল আৰু তাৰ বাবে কংগ্ৰেছ দল দুখৰে ত্যাগ কৰিছো বুলি বিস্ফোৰক মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ হমছে জনাইছো বহুত টাইমেট স্টাৰ সিমেন্ট ইলেকশন ব্রেকিং মুহূর্তত কংগ্রেসত মুখ এলাগি করা হয়েছিল মন্তব্য করেছে প্রচন্ড ক্ষোভেৰে দুখেৰে মন্তব্য করেছে প্রদ্যুৎ বৰদলৈ কংগ্রেস ত্যাগ করার পিছতে মহা বিস্ফোরণ প্রদ্যুৎ বৰদলৈৰ কোনো ধৰণৰ সিদ্ধান্ত গ্রহণকারী কমিটিত ৰখা হোৱা নাছিল প্ৰদ্যুৎ বৰদলৈ আৰু কোনো সিদ্ধান্ত গ্রহণকারী কমিটিত ৰখা নাছিল এজন অপরাধী বিধায়কক টিকট দিয়াৰ বিৰোধিতা কৰিছিল আৰু সেয়াই মোৰ ভুল হল বুলি মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ মোক বাৰে বাৰে কংগ্ৰেছত অপমানিত কৰা হৈছিল বাৰে বাৰে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছত অপমানিত কৰা হৈছিল তেওঁৰ সন্মান পোৱা নাছিল কংগ্ৰেছত যথোপযুক্ত সন্মান পোৱা নাছিল এগৰাকী জ্যেষ্ঠ নেতা হৈতো সন্মান পোৱা নাছিল 1993 চনত কলিয়াবৰত নিৰ্বাচনত তৰুণ গগৈ হাৰিছিল তাৰ পিছত হাতে ভৰিয়া ধৰি মাৰ্ঘেৰিটালৈ তৰুণ গগৈক লৈ গৈছিল মাৰ্ঘেৰিটা লৈ যোৱা হৈছিল উপ নিৰ্বাচনত মাৰ্ঘেৰিটাৰ পৰা জয় হৈছিল তৰুণ গগৈ মাৰ্ঘেৰিটাৰ পৰা এমএলএ বনাইছিলো মই বুলি মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ তৰুণ গগৈক মাৰ্ঘেৰিটাৰ পৰা এমএলএ বনাইছিলো মই বেদনাসিক্তভাৱে কংগ্ৰেছ দল ত্যাগ কৰিছো প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰি ডাঙৰ মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু কালিৰ দিনটোত প্ৰদ্যুৎ বৰদলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল মল্লিকাৰ্জুন খৰগেলৈ আৰু আজি বিজেপিত যোগদান কৰিছে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰিছে আৰু ইতিমধ্যে গেৰুৱা বসন পিন্ধিতে গেৰুৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতি দিল্লীত যোগদান কৰিছে বিজেপিত আৰু কংগ্ৰেছ ত্যাগ কৰিয়ে বহুকেইটা বিস্ফোৰক মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছত তেওঁ বাৰে বাৰে এলাগি কৰা হৈছিল কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণকাৰী কমিটিত তেওঁক ৰখা হোৱা নাছিল বুলি মন্তব্য কৰিছে এগৰাকী অপৰাধী বিধায়ক আসিফ নাজাৰৰ কথা কোৱা হৈছে তেওঁক যোনে আক্ৰমণ কৰা যিগৰাকী নেতা আছিল কংগ্ৰেছৰ সেই নেতাক সমৰ্থন কৰিছিল সেই সমৰ্থন কৰা নেতাগৰাকী হৈছিল আসিফ নাজাৰৰ টিকট লাহৰীঘাটত দিব নালাগে বুলি তেওঁ বাৰে বাৰে অভিযোগ উত্থাপন কৰিছিল কিন্তু তাৰ পাছতো আসিফ নাজাৰক তেওঁৰ কথা গৌৰৱ গগৈ শুনা নাছিল আসিফ নাজাৰক যদি টিকট প্ৰদান কৰে তেওঁ দলীয় হাইকমাণ্ডলৈ যি মল্লিকাৰ্জুন খৰগেলৈ যিখন পত্ৰ প্ৰেৰণ কৰিছিল হুংকাৰ পৰা দল ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰি যিখন পত্ৰ প্ৰেৰণ কৰিছিল যদি আসিফ নাজাৰক যদি টিকট প্ৰদান কৰে লাহৰীঘাট সমষ্টিৰ পৰা তেনেহ'লে তেওঁ দলত নাথাকে কাৰণ অপৰাধীক ৰক্ষণাবেক্ষণ দিছে আসিফ নাজাৰে তেওঁক আক্ৰমণ কৰিব বিচৰা অপৰাধীক ৰক্ষণাবেক্ষণ দিছে আসিফ নাজাৰে এগৰাকী অপৰাধী বিধায়কক টিকট দিয়াৰ বিৰোধিতা কৰিছিল আৰু সেয়াই মোৰ ভুল হল বুলি মন্তব্য কৰিছে বিস্ফোৰক মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ মোক বাৰে বাৰে কংগ্ৰেছত অপমানিত কৰা হৈছিল তাৰ পিছত তেওঁ এটা কথা জনাইছিল যে আসিফ নাজাৰে তেওঁক আক্ৰমণকাৰী নেতাক আসিফ নাজাৰ সমৰ্থন কৰিছিল আৰু এই অভিযোগ দিয়াৰ পিছতেই গৌৰৱ গগৈক অভিযোগ দিয়াৰ পিছত দলৰ জ্যেষ্ঠ নেতা হিচাপে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল গৌৰৱ গগৈৰ ফালৰ পৰা আৰু এই কথা প্ৰচণ্ড ক্ষোভত তেওঁ মল্লিকাৰ্জুন খৰগেলৈ যিখন পত্ৰ প্ৰেৰণ কৰিছিল কংগ্ৰেছ এৰি দিম বুলি হুংকাৰ প্ৰদান কৰি যিখন পত্ৰ প্ৰেৰণ কৰিছিল তাত স্পষ্টভাৱে তেওঁ লিখিছিলে গৌৰৱ গগৈক অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু প্ৰচণ্ড ক্ষোভত তেওঁ দলীয় হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছিল তাৰ পিছতে তেওঁ কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল আৰু আজি তেওঁ বিজেপিত যোগদান কৰিছে কংগ্ৰেছ ত্যাগ কৰি বহুকেইটা বিস্ফোৰক মন্তব্য কৰিছে তেওঁৰ বাবে তৰুণ গগৈ এমএলএ হৈছিল মাৰ্ঘেৰিটাৰ পৰা এমএলএ হৈছিল তৰুণ গগৈ উপনিৰ্বাচনত মাৰ্ঘেৰিটাৰ পৰা জিকিছিল তৰুণ গগৈ প্ৰথমে কলিয়াবৰত নিৰ্বাচন খেলিছিল তৰুণ গগৈ কলিয়াবৰত নিৰ্বাচন খেলি প্ৰথমে পৰাজয় বৰণ কৰিছিল তাৰ পিছত তেওঁ হাতে ভৰিয়ে মাৰ্ঘেৰিটালৈ লৈ গৈছিল প্ৰদ্যুৎ বৰদলৈ আৰু উপনিৰ্বাচনত মাৰ্ঘেৰিটাৰ পৰা জয় হৈছিল তৰুণ গগৈক মাৰ্ঘেৰিটাৰ পৰা এমএলএ বনাইছিলো মই মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ বেদনাসিক্তভাৱে কংগ্ৰেছ দল ত্যাগ কৰিছো বুলি তেওঁ মন্তব্য কৰিছে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে বুলি মন্তব্য কৰিছে তেওঁৰ যেহেতু সাংসদ এগৰাকী আৰু তেওঁৰ কাৰ্যকাল আছিলে কিন্তু বেদনাসিক্তভাৱে তেওঁ হতাশগ্ৰস্ত হৈ পেলাই
তাত যোগ্য যিহেতু সন্মান তেওঁ প্ৰদান কৰা নাই অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া কংগ্ৰেছ দলত তেওঁ নাথাকো বুলি তেওঁ যিটো দলত বাৰে বাৰে অপমানিত হৈ আহিছে এই দলটোত নাথাকো বুলি বেদনাসিক্তভাৱে কংগ্ৰেছ দল ত্যাগ কৰিছে বুলি মন্তব্য কৰিছে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰি ডাঙৰ মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে বহুকেইটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছক তেওঁক বাৰে বাৰে এলাগি কৰা হৈছিল এই কথাটো প্ৰকাশ কৰিছে কোনো ধৰণৰ সিদ্ধান্ত ল'ব লগা হ'লে গৌৰৱ গগৈ কেৱল ৰকিবুল হুছেইনক সুধিছিল ৰকিবুল হুছেইনৰ মতে গৌৰৱ গগৈ চলে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণকাৰী কমিটিত প্ৰদ্যুৎ বৰদলৈক ৰখা হোৱা নাছিল আৰু এজন অপৰাধী বিধায়কক টিকট দিয়াৰ বিৰোধিতা কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে আৰু সেয়াই তেওঁৰ ভুল হ'ল বুলি মন্তব্য কৰিছে আসিফ নাজৰ টিকট দিয়াৰ বিৰোধিতা কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে কৈছিল যদি আসিফ নাজৰ টিকট প্ৰদান কৰে তেনেহ'লে তেওঁ কংগ্ৰেছ দলত নাথাকে আৰু কংগ্ৰেছ দল ত্যাগ কৰিম বুলি হুংকাৰ প্ৰদান কৰিছিল হুংকাৰ ভৰা চিঠি তেওঁ প্ৰেৰণ কৰিছিল মল্লিকাৰ্জুন খৰ্গেলৈ তাৰপিছত দেখিবলৈ পোৱা গৈছিল প্ৰদ্যুৎ বৰদলৈ পদত্যাগ কৰিছে আৰু বৰ্তমান বিজেপিত যোগদান কৰিছে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দল ত্যাগ কৰি বহুকেইটা বিস্ফোৰক মন্তব্য কৰিছে বিস্ফোৰণ মহাবিস্ফোৰণ ঘটাইছে প্ৰদ্যুৎ বৰদলৈয়ে 1993 চনত কলিয়াবৰত নিৰ্বাচন হৈছিল যি বিধানসভাৰ নিৰ্বাচন সেই নিৰ্বাচনত তৰুণ গগৈ পৰাজয় বৰণ কৰিছিল তাৰ পিছত হাতে ভৰিয়ে ধৰি তৰুণ গগৈ উপ নিৰ্বাচনত মাৰ্ঘেৰিটাৰ পৰা জয়ী কৰোৱাইছিল প্ৰদ্যুৎ বৰদলৈয়ে আৰু উপ নিৰ্বাচনত মাৰ্ঘেৰিটাৰ পৰা জয়ী হৈছিল তৰুণ গগৈক মাৰ্ঘেৰিটাৰ পৰা এমএলএ বনাইছিল মই বুলি মন্তব্য কৰিছে বেদনাসিক্তভাৱে কংগ্ৰেছ দল ত্যাগ কৰিছো বুলি সকলো ধৰণৰ ডিচিশ্যন মেকিঙৰ পৰা মোক আঁতৰাই ৰখোৱা হৈছিলে আৰু মই সঁচা কথা ক'বলৈ গ'লে মই যেন এজন এলাগী আৰু অকল সেয়াই নহয় টিকেটৰ কথা কৈছে টিকেটটো হয় মই এজন ক্ৰিমিনেল এমএলএক টিকেট দিয়াটো বিচৰা নাছিলোঁ বিশেষকৈ মোৰ নিজৰ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিত কিন্তু সেইটোৱে মোৰ জীৱন মৰণৰ একমাত্ৰ ইছ্যু নাছিলে মোৰ আছিলে চাওক আপোনালোকে নিজেই ভাবি চাওক মই এইটো মোৰ দ্বিতীয় টাৰ্ম MP হিচাপে মই 2 বছৰ দ্বিতীয় টাৰ্মটোৰ মই 2 বছৰ কমপ্লিট কৰাই নাই 4 জুনত মোৰ 2 বছৰ হ'ব আৰু 3 বছৰ আছে মইতো বাহাল তবিয়তত মই MP হৈ থাকিব পাৰিলোহেঁতেন 29লৈকে কিন্তু মই এইটো সিদ্ধান্ত ল'লো এইকাৰণেই যে মোক এনেকুৱা ধৰণে বাৰে বাৰে অপমানিত কৰা হৈছে মই একেবাৰে ভেজিটেবল হৈ যাম মানে প্ৰত্যেক ক্ষেত্ৰতে মোক অপমানিত কৰা হৈছে বহুতো তেনেকুৱা উদাহৰণ আছে কিন্তু মই এতিয়া ভাওনাত যেনেকৈ বিলাপ কৰে হাৱৈ বিয়ে কৰিবলৈ তেনেকৈ মই বিলাপ কৰিব খোজা নাই মই অসমৰ কাৰণে সদায় কাম কৰিছোঁ য'তে মোৰ যি পজিশ্যন আছিলে MLA হিচাপে আৰু সেই সময়ত আটাইতকৈ যিটো জ্যোতি পৰিৱেশত অসমত আছিলে মোৰ মাৰ্ঘেৰিটা সমষ্টিটো আলফাৰ একেবাৰে স্নায়ু কেন্দ্ৰ আছিলে মোক পৰিয়ালক মোক বিভিন্ন ধৰণে ভাবুকি আছিলে মোক মাৰিবৰ কাৰণে ফটোৱা জাৰি হৈছিলে আৰু এইবিলাকৰ পৰিস্থিতি আৰু আটাইতকৈ ডাঙৰ কথা 96 চনত মোক মাৰ্ঘেৰিটাৰ টিকেট দিওঁতে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া যেতিয়া কলিয়াবৰৰ পৰা হাৰিলে সেই সময়ত মই তৰুণ গগৈদেউক হাতে ভৰিয়ে ধৰি পেলাই মাৰ্ঘেৰিটাৰ পৰা MLA হ'বলৈ লৈ গৈছিলোঁ মই তেওঁৰ ইলেকশ্যন এজেণ্ট আছিলোঁ এইবিলাক কথা গৌৰৱ গগৈয়ে নাজানে কিমান মই সঁচা কথা ক'বলগীয়া কিন্তু কংগ্ৰেছ দলৰ ওপৰত মই খুব কৃতজ্ঞ মই যদি আজি কিবা সিদ্ধান্ত লৈছোঁ এইটো কোনেও ভাবিব নালাগে মই আজি খুব বেদনাসিক্তভাৱে মোৰ মনত আজি বৰ উগুল থুগুল আৰু মানসিক অন্তৰ্দ্বন্দ্ব লৈ পেলাই মই সিদ্ধান্ত লৈছোঁ কাৰণ মোৰ জীৱনত মই যদি অসমৰ কাৰণে আকৌ কিবা সেৱা আগবঢ়াব পাৰোঁ মই সেইটো বিনা দ্বিধাই আৰু এই টিকেটটো এটা নিমিত্ত মাত্ৰ সেইটো কোনো কথাই নাই থেংক ইউ ভেৰি মাছ মিটিং হৈছিলে মই যোৱা 20 বাৰ মোৰ মেছেজ আছে 20 বাৰ মই শীৰ্ষ নেতৃত্ব KC বেণুগোপালক লগ পাবৰ কাৰণে মই তেওঁৰ ঘৰৰ আগত বুন্দাপৰ দিব লগা হৈছিলে কিন্তু তেওঁৰ সময় নহ'ল এজন সতীৰ্থ MPক লগ পাবৰ কাৰণে জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যনৰ সময় নহ'ল গতিকে এনেধৰণে উপেক্ষা এনেধৰণে অপমান আৰু প্ৰত্যেক ক্ষেত্ৰতে লৰা ৰজা মতীয়া যিটো বিহেভিয়াৰ সেইবিলাকতো আৰু সদায় সহ্য কৰিব নোৱাৰি গতিকে মই বৰ দুখেৰে সৈতে এই সকলো ধৰণৰ ডিচিশ্যন মেকিঙৰ পৰা মোক আঁতৰাই ৰখোৱা হৈছিলে আৰু মই সঁচা কথা ক'বলৈ গ'লে মই যেন এজন এলাগী আৰু অকল সেয়াই নহয় টিকেটৰ কথা কৈছে টিকেটটো হয় মই এজন ক্ৰিমিনেল MLAক টিকেট দিয়াটো বিচৰা নাছিলোঁ বিশেষকৈ মোৰ নিজৰ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিত কিন্তু সেইটোৱে মোৰ জীৱন মৰণৰ একমাত্ৰ ইছ্যু নাছিলে মোৰ আছিলে চাওক আপোনালোকে নিজেই ভাবি চাওক মই এইটো মোৰ দ্বিতীয় টাৰ্ম MP হিচাপে মই 2 বছৰ দ্বিতীয় টাৰ্মটোৰ মই 2 বছৰ কমপ্লিট কৰাই নাই 4 জুনত মোৰ 2 বছৰ হ'ব আৰু 3 বছৰ আছে মইতো বাহাল তবিয়তত
মই MP হৈ থাকিব পাৰিলোহেঁতেন 29লৈকে, কিন্তু মই এইটো সিদ্ধান্ত ল'লোঁ এইকাৰণেই যে মোক এনেকুৱা ধৰণে বাৰে বাৰে অপমানিত কৰা হৈছে, মই একেবাৰে ভেজিটেবল হৈ যাম। মানে প্ৰত্যেক ক্ষেত্ৰতে মোক অপমানিত কৰা হৈছে। বহুতো তেনেকুৱা উদাহৰণ আছে, কিন্তু মই এতিয়া ভাওনাত যেনেকৈ বিলাপ কৰে হাৱৈ বিয়ে কৰিবলৈ, তেনেকৈ মই বিলাপ কৰিব খোজা নাই। মই অসমৰ কাৰণে সদায় কাম কৰিছোঁ, য'তেই মোৰ যি পজিশ্যন আছিলে MLA হিচাপে, আৰু সেই সময়ত আটাইতকৈ যিটো পৰিৱেশত অসমত আছিলে, মোৰ মাৰ্ঘেৰিটা সমষ্টিটো আলফাৰ একেবাৰে স্নায়ু কেন্দ্ৰ আছিলে। মোক পৰিয়ালক, মোক বিভিন্ন ধৰণে ভাবুকি আছিলে, মোক মাৰিবৰ কাৰণে ফটোৱা জাৰি হৈছিলে, আৰু এইবিলাকৰ আৰু আটাইতকৈ ডাঙৰ কথা 96 চনত মোক মাৰ্ঘেৰিটাৰ টিকেট দিওঁতে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া যেতিয়া কলিয়াবৰৰ পৰা হাৰিলে, সেই সময়ত মই তৰুণ গগৈদেউক হাতে ভৰিয়ে ধৰি পেলাই মাৰ্ঘেৰিটাৰ পৰা MLA হ'বলৈ লৈ গৈছিলোঁ। মই তেওঁৰ ইলেকশ্যন এজেণ্ট আছিলোঁ। এইবিলাক কথা গৌৰৱ গগৈয়ে নাজানে। কিমান মই সঁচা কথা ক'বলগীয়া, কিন্তু কংগ্ৰেছ দলৰ ওপৰত মই খুব কৃতজ্ঞ। মই যদি আজি কিবা সিদ্ধান্ত লৈছোঁ, এইটো কোনেও ভাবিব নালাগে। মই আজি খুব বেদনাসিক্তভাৱে মোৰ মনত আজি বৰ উগুল থুগুল আৰু মানসিক অন্তৰ্দ্বন্দ্ব লৈ পেলাই মই সিদ্ধান্ত লৈছোঁ, কাৰণ মোৰ জীৱনত মই যদি অসমৰ কাৰণে আকৌ কিবা সেৱা আগবঢ়াব পাৰোঁ, মই সেইটো বিনা দ্বিধাই, আৰু এই টিকেটটো এটা নিমিত্ত মাত্ৰ, সেইটো কোনো কথাই নাই। থেংক ইউ ভেৰি মাছ। মিটিং হৈছিলে, মই যোৱা 20 বাৰ, মোৰ মেছেজ আছে, 20 বাৰ মই শীৰ্ষ নেতৃত্ব KC বেণুগোপালক লগ পাবৰ কাৰণে মই তেওঁৰ ঘৰৰ আগত বুন্দাপৰ দিব লগা হৈছিলে, কিন্তু তেওঁৰ সময় নহ'ল। এজন সতীৰ্থ MPক লগ পাবৰ কাৰণে জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যনৰ সময় নহ'ল। গতিকে এনেধৰণে উপেক্ষা, এনেধৰণে অপমান, আৰু প্ৰত্যেক ক্ষেত্ৰতে ল'ৰা ৰজা মতীয়া যিটো বিহেভিয়াৰ, সেইবিলাকতো আৰু সদায় সহ্য কৰিব নোৱাৰি। গতিকে মই বৰ দুখেৰে সৈতে